ৰথৰ পৰা যেতিয়া গ্ৰীণ ঝাণ্ডা দেখুৱাব তেতিয়া চলিব। ৰথৰ পৰা এইবাৰ এতিয়া ৰঙা দেখুৱাই আছে, সকলোৱে ৰথৰ ফালে চাওক, সকলোৱে ৰথৰ ফালে চাওক। এতিয়া ৰঙা দেখুৱাই আছে অৰ্থাৎ ৰথ ৰৈ থাকিব, এৰি দিব ৰছী। যেতিয়া ৰঙা হৈ থাকে আপোনালোকে ৰথ এৰি দিব। যেতিয়া গ্ৰীণ হ'ব তেতিয়া লাহে লাহে টানিব। আপোনালোকে জোৰেৰে কেতিয়াও ৰথ নাটানিব, ৰথ পৰি যোৱাৰ সম্ভাৱনা থাকে, কোনেও নাটানিব, লাহে লাহে টানিব। যেতিয়া গ্ৰীণ ছিগনেল হয় তেতিয়া লাহে লাহে টানিব, ৰঙা হ'লে এৰি দিব। ঠিক আছে, অনিমেষ 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 নাই হোৱা, নাটানিব নাটানিব, ৰঙা হৈ আছে এতিয়াও, এতিয়াও ৰঙা নিচান দেখুৱাই আছে, কোনেও নাটানিব, ৰঙা নিচান ৰথ কোনেও নাটানিব। হৰে কৃষ্ণ, মই দেৱাশীষ ক'বলৈ অনুৰোধ জনাইছোঁ। ৰথত এটা হৰ্ণ আছে, এইটো হৰ্ণৰ পৰা এনাউন্স কৰিলে বেছি ভাল হ'ব। ৰথত হৰ্ণ লগোৱা হৈছে, তাৰ পৰা এনাউন্স কৰিলে ভক্তসকলে শুনক। হৰে কৃষ্ণ। হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ